আমি 23তম বড়োলেণ্ড ডে অবজাৰ্ভ কৰিছোঁ আমাৰ শুক্লাই চাফাং ব্লক কমিটি বিপিএফৰ মুখ্য কাৰ্যালয়ৰ প্ৰাংগণত। ইতিমধ্যে আমি ফ্লেগ হোষ্টিং কৰিলোঁ আৰু ইয়াৰ পিছত আমি শুক্লাই ব্লক কমিটি এই কাৰ্যালয়ৰ পৰাই বাইক ৰেলী কৰি পেলাই আমাৰ তামোলপুৰ জিলা বিপিএফৰ যিটো মুখ্য কাৰ্যালয় তাত গ'লে আমি গৈ আছোঁ আৰু তাতে 10:30টাত ফ্লেগ হোষ্টিং হ'ব। গতিকে আজি 23তম বড়োলেণ্ড ডে উপলক্ষে গোটেই BTC-বাসী ৰাইজে বা আমাৰ BPF দলে আজি প্ৰত্যেকখন জিলা ব্লকবিলাকত আজি এই বড়োলেণ্ড ডে অবজাৰ্ভ কৰিছে আৰু বিভিন্ন জাগাত আজি বাইক ৰেলী হ'ব আৰু মানে আমাৰ যুৱ সমাজক উৎসাহিত কৰিবৰ কাৰণে বিভিন্ন খেল ধেমালি আমাৰ মানে কাৰ্যসূচী আছে। এই হিচাপে তামোলপুৰতো আমি ভলীবলৰ এটা মানে প্ৰগ্ৰাম তাতে ৰখা হৈছে। প্ৰত্যেক মানে BTC সমষ্টিৰ পৰা এটা দল ভলীবল টিম যাব এই ধৰণে। গতিকে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত BLT-য়ে 1996 চনৰ 18 জুনত BLT মানে গঠন হৈছিল আৰু সেই BLT গঠন কৰাৰ পিছত 6 বছৰ আন্দোলন কৰাৰ পিছত আমি 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে ভাৰত চৰকাৰ অসম চৰকাৰ আৰু BLT-ৰ মাজত আমি এটা চুক্তি কৰিছিল আৰু এই চুক্তি হৈছে BTC বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু সেই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত আমি 4টা জিলা তেতিয়া পাইছিলোঁ আৰু 10টা সাব ডিভিজন আমি বনাবলৈ সক্ষম হৈছিলোঁ। গতিকে এই BTC চুক্তিত আমি 39টা ডিপাৰ্টমেণ্ট আমি পাইছিলোঁ। বিভিন্ন ৰাস্তা বনাবৰ কাৰণে PWৰ পৰা শিক্ষাৰ পৰা স্বাস্থ্যৰ পৰা কৃষিৰ পৰা বিভিন্ন ডিপাৰ্টমেণ্ট আমি পাইছোঁ আৰু সেইটোৱেদি আমি BTC অঞ্চল উন্নয়ন কৰিব পাৰিছোঁ। BTC চুক্তি হোৱাৰ পিছত 2005 চনত প্ৰথমবাৰৰ বাবে BTC মানে নিৰ্বাচন হৈছিল আৰু সেই নিৰ্বাচনত BPF দলে মানে সংখ্যাগৰিষ্ঠতা পাই আমি 3টা কাৰ্যকাল BPF দলে চলাইছিল। চতুৰ্থ মানে নিৰ্বাচনত আমি বিফল হৈছিলোঁ আৰু এতিয়া মানে পঞ্চম BTC মানে নিৰ্বাচন হ'বলৈ গৈ আছে কেইমাহমান পিছত। তাত আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এই মানে নিৰ্বাচনত অংশগ্ৰহণ কৰিম নিজাববীয়াকৈ। সমাগত BTC নিৰ্বাচন আহি আছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে কি ধৰণৰ ষ্টেপ আগবঢ়াব? ইয়াৰে এটা আজি আমি BTC যিটো একৰ্ড এইটো আজি আমি ধুমধামেৰে পালন কৰিছোঁ। আমি যে আজি আমাৰ BTC আমি পাইছোঁ, ইয়াৰ পিছতো আকৌ BTR চুক্তি হৈছে, কিন্তু BTRত একো নাই। BTRটো ফফলা। আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো আমি চুক্তি পাইছিলোঁ BTC, সেই BTCৰ লগত 39টা ডিপাৰ্টমেণ্ট আজি BTC চৰকাৰ চলাই আছে। BTC যদি আজি চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই চলাইছে, এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ অৱদান, BLT-ৰ অৱদান। BLT-য়ে BTC নাপালে আজি আৰু BTCত এই ধৰণে উন্নয়ন নহ'ল হয়। কিন্তু আজি যি ধৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যোৱা সময়ত তেখেতে BTC মানে প্ৰশাসনৰ তেখেতে BTC চিফ হৈ থকা সময়ত যি ধৰণে উন্নয়ন কৰিছিল সেইখিনি উন্নয়ন আজি স্তব্ধ হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াই BTCখন ডিগ্ৰেড কৰিছে। আজি 16টা ডিপাৰ্টমেণ্ট অসম চৰকাৰৰ দিছে হাতত অৰ্পণ কৰিছে। আজি BTCত যিবিলাক আমাৰ মানে ৰেভিনিউৰ চ'ৰ্চ আছিল, এই চ'ৰ্চবিলাক আজি নাইকিয়া কৰি দিছে প্ৰমোদ বড়ো ডাঙৰীয়াই। গতিকে আমি ভাবোঁ আমাৰ হাগ্ৰামা মহিলাৰী নেতৃত্বত পুনৰবাৰ BTCত আমি মানে চৰকাৰ গঠন কৰিব লাগিব আৰু আগত যেনেকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTCখন শাসন কৰিছিল, BTCত সামগ্ৰিকভাৱে উন্নয়ন কৰিছিল, শিক্ষাই হওক স্বাস্থ্যই হওক মানে ইয়াত মানে গড়কাপ্তানি বিভাগৰ কামেই হওক আন্তঃগাঁথনি বিভিন্ন হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৰিছিল আৰু ভৱিষ্যতত কৰিব। ইয়াৰ কাৰণে ৰাইজক অনুৰোধ কৰিছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BPF দলৰ লগত থাকি কাম কৰক। আচ্ছা, পাব্লিকে কেনেধৰণে আস্থা ল'ব? মডেল BTC হাগ্ৰামাই কৈছে, যি মডেল BTCত শিক্ষাৰ মানে মানদণ্ড উন্নত হয়, যি মডেল BTCত যাতায়াতৰ মানে দিশ উন্নয়ন হয়, যি মডেল BTCত আমাৰ কৃষকবিলাকে বিভিন্ন সা সুবিধা পায়, যি মানে হেৰিত মানে মডেল BTCত আমাৰ স্বাস্থ্য দিশত আমি উন্নত কৰিব পাৰোঁ, সেই চিন্তাধাৰাৰে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কাম কৰিছিল। এটাৰ পিছত এটাকৈ উন্নয়ন কৰি আছিল। কিন্তু আজি প্ৰমোদ বড়ো ডাঙৰীয়াই মুখেদি যিখিনি কয় এইবিলাক মিছা কথা। তেখেতৰ কথা আমি কেনেকৈ বিশ্বাস কৰিব? সদায় মিছা কথাই কয়। তেখেতে কৈছিল BTC চিফ নহ'ম বুলি, এইটো মিছা কথা। তেখেতে কৈ আছিল যেতিয়ালৈ ছেপাৰেট ষ্টেট বড়োলেণ্ড নাপায় তেতিয়ালৈ আন্দোলন কৰি থাকিম বুলি কৈছিল।
এই চুক্তিত চাইনেই নকৰিম বুলি কৈছিল BTC চুক্তি মানে বডোলেণ্ড ছেপাৰেট ষ্টেট যদি নাপায় এইবিলাক কথা তেখেতে কৈছিল আমাৰ মহিলাসকলক মানে সেল্ফ হেল্প গ্ৰুপৰ মানে ৭৫,০০০ টকা দিয়া এইবিলাক কথা গুখাত মিছা কথাবিলাক আমি কেনেকৈ বিশ্বাস কৰিব ঘৰে ঘৰে চাকৰি দিয়াৰ কথা কৈছিল এইবিলাক কথাখিনি মিছা কথা ছুইজাৰলেণ্ড বুলি দেখাই নাই কেনেকৈ ছুইজাৰলেণ্ড বনাম মই সিদিনাও কৈছোঁ ছুইজাৰলেণ্ড বনাব পৰা বস্তু নহয় ছুইজাৰলেণ্ড প্ৰাকৃতিকভাৱে মানে এইটো গড গিফটেড মই সিদিনাও কৈছোঁ মানে প্ৰাকৃতিক সৌন্দৰ্য আছে ছুইজাৰলেণ্ডত পাহাৰ আছে নদী আছে গছ গছনি আছে সুন্দৰ আমাৰ দৰে ডাষ্ট নাই তাৰে ৰাস্তাবিলাক চিলচিলা মই ছুইজাৰলেণ্ড গৈছোঁ মই দেখা পাইছোঁ গতিকে ছুইজাৰলেণ্ডৰ পৰিৱেশ আৰু BTCৰ পৰিৱেশ বহুত মিছা কথা আজি আমাৰ ৰাস্তা ঘাট ইমান বেয়া হৈছে আজি মানে প্ৰমোদ বড়োৰ নেতৃত্বৰ মানে UPPL চৰকাৰে গুণ্ডা টেক্স আজি কুঁৱৰীৰ পৰা গাড়ী চাৰি যায় আমাৰ সেই নৌকাটা অঞ্চল ৰাইজে দেখা পাই আছে এই আজিও ভাইৰেল হৈ আছে আজি দুই তিনিদিন ভাইৰেল হৈ আছে মানে ডাম্পাৰৰ পৰা য'ত মানে তাতে টেণ্ডাৰ দিছে তেখেতসকলে নদীত তাতে টেণ্ডাৰ দি ফালে চালান তালান লৈ ফালে মানে এইপিনে শিল বালি ছাপ্লাই কৰি আছে সেই মানে ডাম্পাৰবিলাকৰ পৰা এওঁলোকে ২,০০০ টকাকৈ মানে ডিমাণ্ড কৰি ফালে এওঁলোকে গুণ্ডা টেক্স মানে কালেকশ্যন কৰি আছে এই ধৰণৰ আজি BTCত অৰাজকতা চলি আছে গতিকে প্ৰমোদ বড়োৰ দৰে মিছলীয়া মানুহ গাদ্দাৰ মানুহ কাৰাপ্টেড মানুহ আজি মানে পৃথিৱীত আমি দেখা নাই সমগ্ৰ BTCতে এতিয়া যেটো মানে বাইক ৰেলী আজি এই বাইক ৰেলীৰ জৰিয়তে মেছেজটো কেনেদৰে লৈ যাব পাব্লিকৰ এইটোৱে আমি যে BPF দল মানে সক্ৰিয় হৈছে আগন্তুক নিৰ্বাচনত যে আমি জিকিম ইয়াৰে এটা সিনাৰি আজি আপোনালোকে দেখিবলৈ পাব सोलोंथाइ बोसोर 2025-26 मायथाइनि थाखाय मोनसे फोसावथाइ थिथागुरियाव थानाय मानास पाब्लिक स्कुलाव सोलिगासिनो फरायसाफोरनि थाखाय गोदान मुं थिसननाय नार्सारिनिफ्राय लानानै 9 थाखोसिम फरायसाफोरनि थाखाय दासान्दि मुं थिसननाया सोलिगासिनो दं मानास पाब्लिक स्कुला गुन गोनां सोलोंथाइ होनायजों लोगोसे बेयाव फरायसाफोरनि माखासे खाबुफोरबो दं बेसिक कम्पिउटार एजुकेशन इंलिश स्पीकिंग इनभाइरनमेंट हाईली स्किल एंड क्वालिफाइड टीचर गासिबो रोखोमनि गेलेमु गेलेनाय आरो योगा क्लासखौ मोनफागोन लोगोसेनो फरायसुला फरायसुलिफोरनि थाखाय आलादा आलादा हस्टेलनि खाबुबो दं गोसो गोनां फरायसाफोरा मानास पाब्लिक स्कुलाव नार्सारिनिफ्राय 9 थाखोसिम मुंखौ थिसननो हागोन मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नोंथांमोनहा मानास पाब्लिक स्कुलनि जानबुं नाम्बार 6000489621 नङाब्ला 9706475349 आव थोंजोङै सुलाद लानो हागोन।